Hello guys, welcome back to my new vlog. আজি মই লৈ আহিছোঁ বুট ভাজি ৰেচিপি। তাৰ বাবে বুট আৰু আলুখিনি একেলগতে বইল কৰি ল'লোঁ। বুট ভাজি ৰেচিপিটো একেবাৰে সিম্পল হয়, সকলোৱে জানে বুট ভাজি ৰেচিপি। হ'লেও মই কেনেকৈ বনাইছোঁ, কি ধৰণে বনাইছোঁ সেইটো মই শ্বেয়াৰ কৰিছোঁ। এতিয়া পিঁয়াজ, বিলাহী আৰু জলকীয়াখিনি কাটি লৈছোঁ। এবাৰ মছলাখিনি এটা বাটিত ফেটি লৈছোঁ। আপোনাৰ লগত যি মছলা আছে সেইবিলাক দিব পাৰিব। মই দিছোঁ জিৰা গুড়া, ধনিয়া গুড়া, ৰেড চিলি পাউডাৰ আৰু গৰম মছলা। এইবাৰ মছলাখিনি অকণমান পানী দি ভালদৰে মিহলাই লৈছোঁ। এইবাৰ কেৰাহীখনত জোখমতে তেল দিছোঁ আৰু কাটি থোৱা পিঁয়াজ, বিলাহী, জলকীয়াখিনি দি লৈছোঁ। পিঁয়াজ, বিলাহীখিনি ভালদৰে সিজিব দিছোঁ। ইয়াতে এতিয়া জোখমতে নিমখ আৰু হালধি দি লৈছোঁ। নিমখ আৰু হালধি দি আৰু অকণমান সময় ভাজি লৈছোঁ। এইবাৰ বাতিখিনিত মিক্স কৰি থোৱা মছলাখিনি দি দিছোঁ আৰু মছলা দি ভালদৰে অকণমান ঢাকি মেলি সিজিব দিছোঁ, যাতে মছলাখিনিয়ে তেল এৰি দিয়ে। তেতিয়াহে সোৱাদটো আহিব, যেতিয়ালৈকে মছলাটো তেলটো এৰি দিয়ে আৰু মছলাৰ কেঁচা গোন্ধ এটা যাব। মছলাই তেলখিনি এৰি দিয়াৰ পিছত মই এনেকৈ বিলাহীখিনি অকণমান থেতেলাই দিছোঁ। বিলাহীখিনি ভালকৈ সিজা নাছিল সেইকাৰণে। আৰু এনেকৈ এইদৰে মছলা ড্ৰাই হোৱাৰ পিছত মই বইল কৰা আলু আৰু বুটখিনি দি দিছোঁ। আৰু মই বুটখিনি বইল কৰোঁতে ভালদৰে ধুই মেলি বইল কৰিছিলোঁ, যাতে সেই বইল কৰা পানীখিনি দিব পাৰিম বুলি। এক্সট্ৰা পানী দিলে ইমান সোৱাদ নহয়, কিন্তু বইল কৰা পানী হ'লে অকণমান সোৱাদ হ'ব। এই পানীখিনি অকণমান শুকাই যোৱাৰ পিছত মই বইল কৰা পানীখিনি দি দিছোঁ ইয়াতে। বইল হোৱা পানীখিনি দি অকণমান উতল আহিব দিলোঁ। ৰেডি হৈ গ'ল বুট ভাজি। ভাজি পূৰা ড্ৰাই হোৱা নাই, অকণমান গ্ৰেভিকৈ এৰি দিছোঁ। এয়া ৰেডি হৈ গ'ল বুট ভাজি। হ'বনে ড্ৰাই বুট গ্ৰেভি হ'ব, কি হ'ব? ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।